हेलो एवरीवन आशा करूँ সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে কেইটামান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ দীপৰ বিল। দীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে। 2 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনখন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ লামডিং। অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন হৈছে লামডিং। 3 নম্বৰ কোৱেশ্চনটো সুধিছে বগীবিল কোনখন ঠাইত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব খ ডিব্ৰুগড় ধেমাজি। বগীবিল ডিব্ৰুগড় আৰু ধেমাজিত অৱস্থিত। 4 নম্বৰ কোৱেশ্চনটো সুধিছে অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ ধলা-শদিয়া। অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম ধলা-শদিয়া। ধলা-শদিয়াক ভূপেন হাজৰিকা সেতু নামেৰেও জনা যায়। 5 নম্বৰ কোৱেশ্চনটো হৈছে আসাম অইল কোম্পানী কিমান চনত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক 1899 চনত। আসাম অইল কোম্পানী 1899 চনত স্থাপন কৰা হৈছিল। 6 নম্বৰ কোৱেশ্চন ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো ক 1901 চনত। ডিগবৈত 1901 চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। 7 নম্বৰ কোৱেশ্চন পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব ক উমানন্দ। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম হ'ল উমানন্দ। 8 নম্বৰ কোৱেশ্চন অসমৰ প্ৰধান শৃংগ কেইটা কি কি? শুদ্ধ অপশ্যনটো হ'ব খ সিংহাসন আৰু ডাম্বুকচু। অসমৰ প্ৰধান শৃংগ সিংহাসন আৰু ডাম্বুকচু। 9 নম্বৰ প্ৰশ্ন অসমৰ কোন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? শুদ্ধ অপশ্যনটো হ'ব ঘ কামৰূপ মহানগৰ। অসমৰ কামৰূপ মহানগৰত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি। 10 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? শুদ্ধ অপশ্যন ক গুৱাহাটী। অসমৰ আটাইতকৈ জনবহুল নগৰ হ'ল গুৱাহাটী। 11 নম্বৰ কুৱেশ্চন অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? শুদ্ধ অপশ্যনটো গ শুৱালকুছি। অসমৰ আটাইতকৈ জনবহুল গাঁও শুৱালকুছি। 12 নম্বৰ কুৱেশ্চন অসমত কেইখন IIT আছে? শুদ্ধ অপশ্যনটো হ'ব ক এখন। অসমত এখন IIT আছে। 13 নম্বৰ কুৱেশ্চন অসমৰ জাতীয় সংগীত কোনটো? শুদ্ধ অপশ্যনটো হ'ব গ অ মোৰ আপোনাৰ দেশ। অসমৰ জাতীয় সংগীতটি হৈছে অ মোৰ আপোনাৰ দেশ। 14 নম্বৰ কুৱেশ্চন সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? শুদ্ধ অপশ্যনটো হ'ব ক প্ৰায় ৭৯.৫ মিটাৰ। সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা প্ৰায় ৭৯.৫ মিটাৰ। 15 নম্বৰ কুৱেশ্চন অসমৰ গড় তাপমাত্ৰা কিমান? শুদ্ধ অপশ্যনটো হ'ব ঘ অসমৰ গড় তাপমাত্ৰা গ্ৰীষ্মকালত 30 ডিগ্ৰী আৰু শীতকালত 160 ডিগ্ৰী চেলচিয়াছলৈ হয়। 16 নম্বৰ কুৱেশ্চন অসমৰ বৰষুণৰ পৰিমাণ কিমান? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন খ অসমৰ বৰষুণৰ পৰিমাণ 178 চেণ্টিমিটাৰৰ পৰা 305 চেণ্টিমিটাৰলৈ হয়। 17 নম্বৰ কুৱেশ্চন অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা কিমান? শুদ্ধ অপশ্যন ক 126 জন। অসম বিধানসভাৰ সদস্যৰ সংখ্যা 126 জন। 18 নম্বৰ কুৱেশ্চন অসমৰ কোনবিধ সামগ্ৰীয়ে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লোগো লাভ কৰিছে? শুদ্ধ অপশ্যন খ মুগা চিল্ক। অসমৰ মুগা চিল্কে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লোগো লাভ কৰিছে। 19 নম্বৰ কুৱেশ্চন পৃথিৱীৰ দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যন গ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ। 20 নম্বৰ কুৱেশ্চন বিশ্বৰ দ্বিতীয় ঘোলা নদীৰ নাম কি? শুদ্ধ অপশ্যন ক ব্ৰহ্মপুত্ৰ। বিশ্বৰ দ্বিতীয় ঘোলা নদীৰ নাম হ'ল ব্ৰহ্মপুত্ৰ। 21 নম্বৰ কুৱেশ্চন অসম ৰাজ্যখন কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ অপশ্যন গ 1950 চনত। অসম ৰাজ্যখন 1950 চনত গঠন কৰা হৈছিল। 22 নম্বৰ কুৱেশ্চন
অসমৰ ৰাজধানী কেতিয়াৰ পৰা দিছপুৰত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো গ 1973 চনত। অসমৰ ৰাজধানী 1973 চনত দিছপুৰত স্থাপন কৰা হৈছিল। 23 নম্বৰ কুৱেশ্যন, অসমৰ কোন ঠাইত হাতী দাঁতৰ সামগ্ৰী তৈয়াৰ কৰা হয়? শুদ্ধ অপশ্যন খ বৰপেটাত। অসমৰ বৰপেটাত হাতী দাঁতৰ সামগ্ৰী তৈয়াৰ কৰা হয়। 24 নম্বৰ কুৱেশ্যন, অসমৰ ক'ত ক'ত চেনিকল অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব গ অসমৰ বামুণীগাঁও, চাৰগোলা আৰু কামপুৰত চেনিকল অৱস্থিত। 25 নম্বৰ কুৱেশ্যন, অসমৰ ক'ত ক'ত তেল শোধনাগাৰ আছে? শুদ্ধ অপশ্যন হ'ব ঘ বঙাইগাঁও, নুনমাটি আৰু নুমলীগড়। অসমৰ বঙাইগাঁও, নুনমাটি আৰু নুমলীগড়ত তেল শোধনাগাৰ আছে। 26 নম্বৰ কুৱেশ্যন, অসমৰ কোনখন জিলা জাপি শিল্পৰ বাবে বিখ্যাত? শুদ্ধ অপশ্যন হ'ব ক নলবাৰী। অসমৰ নলবাৰী জিলা জাপি শিল্পৰ বাবে বিখ্যাত। 27 নম্বৰ কুৱেশ্যন, অসমত কেতিয়া টেলিগ্ৰাফ প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব ঘ 1865 চনত। অসমত 1865 চনত টেলিগ্ৰাফ প্ৰৱৰ্তন কৰা হৈছিল। 28 নম্বৰ কুৱেশ্যন, অসমৰ ক'ত ক'ত অনাতাঁৰ কেন্দ্ৰ আছে? শুদ্ধ অপশ্যন হ'ব ক অসমৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, নগাঁৱত অনাতাঁৰ কেন্দ্ৰ আছে। 29 নম্বৰ কুৱেশ্যন, বিশ্বৰ প্ৰথমটো প'ল ক্লাব ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ অপশ্যন ঘ শিলচৰ। বিশ্বৰ প্ৰথমটো প'ল ক্লাব শিলচৰত প্ৰতিষ্ঠা কৰা হৈছিল। 30 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰধান ন্যায়ালয়ৰ নাম কি? শুদ্ধ অপশ্যন ক গুৱাহাটী উচ্চ ন্যায়ালয়। অসমৰ প্ৰধান ন্যায়ালয়ৰ নাম হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়। 31 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰধান ৰেলপথৰ নাম কি? শুদ্ধ অপশ্যন খ উত্তৰ-পূব সীমান্ত ৰেলপথ। অসমৰ প্ৰধান ৰেলপথৰ নাম উত্তৰ-পূব সীমান্ত ৰেলপথ। 32 নম্বৰ কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান? শুদ্ধ অপশ্যনটো ক 2900 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য 2900 কিলোমিটাৰ। 33 নম্বৰ কুৱেশ্যন, অসমৰ কোন ঠাইত প্লাইউড কাৰখানা আছে? শুদ্ধ অপশ্যন ঘ মাৰ্ঘেৰিটা আৰু মৰিয়নি। অসমৰ মাৰ্ঘেৰিটা আৰু মৰিয়নিত প্লাইউড কাৰখানা আছে। 34 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ ক'ত ৰেল ইঞ্জিন মেৰামতি কৰা হয়? শুদ্ধ অপশ্যন ক বঙাইগাঁও। অসমৰ বঙাইগাঁৱত ৰেল ইঞ্জিন মেৰামতি কৰা হয়। এইটো আছিল লাষ্ট কুৱেশ্যন। যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। আৰু যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিবা।